জাগুনত এক উত্তেজিত অৱস্থা। অপহৃত প্ৰকাশ চেত্ৰীৰ সন্ধানৰ দাবীত চেত্ৰীৰ শহুৰেকৰ ঘৰ ঘেৰাও কৰে স্থানীয় ৰাইজে। কিবা এটা হয় এতিয়াও ইমান অকলে মানুহ নহয় নহয় সুস্থ মানুহক এৰি পেনে হাত ভঙা এজন অসুস্থ মানুহক লৈ যায় তই পঠাইছ বুলি লৈ গৈছে। অসম অৰুণাচল প্ৰদেশ সীমান্তৰ জাগুন 10 মাইলত থকা ক্ৰেচাৰ মিলৰ পৰা একাংশ অস্ত্ৰধাৰীয়ে অপহৰণ কৰে প্ৰকাশ চেত্ৰী। তিনি মাহৰ পাছতো যুৱকজনৰ কোনো লক্ষণ দেখা নোপোৱাত প্ৰকাশ চেত্ৰীৰ পৰিয়ালৰ সদস্য আৰু স্থানীয় ৰাইজে জাগুনৰ শহুৰেকৰ ঘৰ ঘেৰাও কৰি যুৱকজনক বিচাৰি উলিয়াবলৈ দাবী জনায়। তেখেতে সুস্থ মানুহক এৰি পেনে মোৰ অসুস্থ হাজবেণ্ডক নিছে। তেখেতৰ মই হাত জোৰ কৰিছো মোৰ হাজবেণ্ডক ঘূৰাই দিয়ক। একদম মই হাত দুখন হেৰি কৰি মেলি মই তেখেতক ভগৱানৰ দৰ্জা দিলো। আজি 4 মাহ ধৰি মই কেনেকে মোৰ ছোৱালীজনীক লৈ পেনে বহিছো। এই মানুহটোৰ কাৰণে আজি মই এনেকে কান্দিব লগীয়া হৈছে। মই ৰাস্তাত ওলাই আহিছো। মোক মোৰ হাজবেণ্ড লাগিব। তেখেতে মোক আজি কৰি দিম কালি কৰি দিম। ভাই চেত্ৰীয়ে মোক আজি কৰি দিম কালি কৰি দিম কৰি আজি 4 মাহ অতিক্ৰম হল। মোৰ কেঁচুৱাজনীয়ে দেউতাৰ মাত ফুটাইছে। প্ৰথম মাত সেই মাতখিনি তেখেতে শুনিব পোৱা নাই। আছে নে নাই মানুহ এইখিনিও আমাক আজিলৈকে জনোৱা নাই। এই মানুহটো ভাই চেত্ৰীয়ে মই কেনেকে এহেঁতক বিশ্বাস কৰি বহিম। এদিন দুদিন হলেও কিবা এটা সান্তনা দি বহিবলৈ 4 মাহ ধৰি তেখেতে মোক কোনো ধৰণৰ একো খবৰ দিব পৰা নাই। তেখেতে কেলে পঠালে মোৰ হাজবেণ্ডক? তেখেতক অধিকাৰ কোনে দিলে মোৰ হাজবেণ্ডক পঠাবলৈ? আৰু পঠাইছে এতিয়া মোৰ ওচৰত তেখেতে মাত কেলে মতা নাই? ভাই চেত্ৰীয়ে মোক সোধা নাই কি তোৰ কি হৈছে, কিবা প্ৰব্লেম হৈছে। ফোন কৰিলে ফোন ৰিচিভ নকৰে। মই কেনেকে গম পাম মোৰ হাজবেণ্ড আছে নে নাই? খবৰ দিবলৈ মোক কোনোবাই আছে? আপোনালোকে কওক। মোক মোৰ হাজবেণ্ড লাগিব। কেনেকে ওলাই দিব ভাই চেত্ৰীয়ে তেখেতে জানিব। আৰক্ষীয়ে প্ৰতিবাদস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে। অপহৃত প্ৰকাশ চেত্ৰীৰ পত্নীয়ে পৰেশপুৰৰ ওচৰত আবেদন জনাই কৈছে, অনুগ্ৰহ কৰি মোৰ স্বামী ঘূৰাই দিয়ক। আলফা স্বাধীনে যদি মোৰ হাজবেণ্ডক নিছে তেখেতে কৈছে আমাৰ লগত আছে। মোৰ হাজবেণ্ডক ভালদৰে ৰাখিছে ৰাখা নাই এইটো এতিয়ালৈকে আমি কোনো ধৰণৰ খবৰ পোৱা নাই। অকল আপোনাৰ হাজবেণ্ডটো আমাৰ লগত আছে সেনেকে বুলি আলফা স্বাধীনে কৈছে। আপোনাৰ হাজবেণ্ডটো মোৰ লগত আমাৰ লগত আছে। কৃষ্ণ চেত্ৰীয়ে পঠাইছে। কোনো ধৰণৰ একো খবৰ নাই। মই আপোনালোকক প্ৰথমে জনালো যি আহিছিলে তেখেতে মোক কৈছে আপোনাৰ হাজবেণ্ডটো মোৰ লগত আছে। সিমানে তাৰ পৰা আজিলৈকে এইখিনি কথাতে মই আপোনালোকক কুৱেশ্যন এটা কৈছো। মই কেনেকে বিশ্বাস কৰিম মোৰ হাজবেণ্ড আছে নে নাই? মোৰ লগত সেনেকুৱা কথা বতৰা একো নহল। মোক জাষ্ট ইমান কলে কি মোৰ আপোনাৰ হাজবেণ্ডটো মোৰ লগত আছে সিমানে। তাৰ পৰা না হেল্ল' হাই একোৱে নাই। আজি 4 মাহ হৈ গল। মোক না পুলিচ প্ৰশাসনে কিবা খবৰ দিছে না তেখেতে কিবা খবৰ দিছে। ভাই চেত্ৰীও একো নকয়। কল কৰিলে কল ৰেছপন্স নকৰে। মোৰ অধিকাৰ আছে নাই মোৰ হাজবেণ্ডৰ বিষয়ে সুধিবলৈ? মোৰ অধিকাৰ থকা পাছতো তেখেতে মোৰ ফোন ৰিচিভ নকৰে। মই তেখেতক আহি হাত জোৰ কৰি বিনতি কৰিছো মোৰ হাজবেণ্ডক ওলাই দিয়ক। তেখেতে মোক কি কৰিলে? মই নোৱাৰো। মই পঠাইছো নেকি? মোক ধমকি দিছে। এতিয়া তেখেতৰ ৱাইফে ইমান পাব্লিকৰ ওচৰত মোক হাত উঠাইছে। তেখেতক কোনে অধিকাৰ দিলে মোক হাত উঠাবলৈ? কোনে অধিকাৰ দিছে তেখেতক মোক হাত উঠাবলৈ? মই ইমানে কৈছো মোৰ হাজবেণ্ডটোক ঘূৰাই দিয়ক। মই পৰেশবৰুৱা ডাঙৰীয়াক ইমানে কৈছো বাৰে প্ৰতি তেখেতৰ প্ৰতি আমাৰ বহুত সন্মান আছে। মোৰ হাজবেণ্ডটোক যেনেকে হলেও ঘূৰাই দিয়ক। মোৰ হাজবেণ্ড নিৰ্দোষী মানুহ। মই আউগুৰি ঘৰ হয়। মোৰতো লিডুত থাকো আৰু এই সেইটো প্ৰক্ৰিয়াটো হয় যোগাযোগ হৈ আছে। তেনেকা মাজত যোগাযোগ হোৱা নাছিলে। এতিয়া আমি যোগাযোগ কৰি আছো। সম্ভৱ সোনকালে এসপ্তাহ ভিতৰত চেষ্টা চলাই আছো ল'ৰাটো ঘূৰাই আনিবলৈ। এতিয়া বিশেষকৈ এইটোতো একদম মিছা কথা। কালি ডিটেইলছ চালে হ'ব। কালি বাচ্চা বেমাৰ আছে বুলি ক'লে পৰহিদিনাখন 5,000 টকা ভৰাই দিলো। কালি 1,000 টকা ভৰাই দিছো পোৱালিটো বেমাৰ আছে বুলি। এইটো একদম মিছা কথা। এইটো ব্যক্তিহীন কথা। এইটো মাৰপিট তেনেকা নহয়। এতিয়া টনা আজোৰা হৈছে। তেনেকা মাৰপিট নহয়। আৰু ইয়াত ক'লে মানুহজনটো ইয়াত নাথাকে, কেঁচাত আছো। একচুৱেলি মই কেঁচাতে থাকো লিডুৰ পৰা আহিলে তেনেকুৱা দাবীটো এতিয়ালৈকে হেৰি কৰা। প্ৰথম এবাৰ যোগাযোগ হৈছিলে তাৰ মাজত প্ৰথম ফাৰ্ষ্ট টাইমত। তাৰপিছত মাজত এবাৰ হ'ল। এবাৰ হোৱাৰ পাছত তেনেকা আৰু যোগাযোগ নহ'ল তেওঁলোকৰ লগত। যোগাযোগ হেৰি কৰি আছো, চেষ্টা চলাই আছো। স্পষ্ট ভাৱে তেনেকাটো পোৱা নাই।
সেইটোৱে ক'লে আমাৰ ওচৰত আছে ল'ৰাটো সুস্থ শৰীৰে আছে আমাৰ উদতম কৰ্তব্য দি ফোন আহিব কেলা পঠালি এদিনাখন মই তোৰ লগত আহি পেলাই ভালকে হাত জোৰ কৰি পেলাই মোৰ হাজবেণ্ড ওলাই দিয়ক বুলি কওঁতে তই মোক কি ক'লি ইমান দিন কৰি আছিলো আৰু নকৰো বুলি ক'লি নাই মই হয় ক'ত মোৰ হাজবেণ্ডে